নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ইণ্ডিয়ান পলিটিৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজত লৈ আহিছোঁ। যিকেইটা প্ৰশ্ন SSCয়ে হওক বা বিভিন্ন ধৰণৰ বেংকিং এক্সামত অহা দেখিবলৈ পোৱা যায়। এতিয়া মই কুৱেশ্যন নম্বৰ 1লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। অৰ্থাৎ স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। ইয়াত এই দিয়া আছে হুকাম সিং, বি দিয়া আছে বলিৰাম ভগত, চি জৱাহৰলাল নেহৰু, ডি JV মাভলংকৰ। আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ডি অপশ্যনটো, JV মাভলংকৰ। আৰু যদি আপোনালোকক প্ৰেজেণ্টত লোকসভাৰ প্ৰেচিডেণ্টগৰাকী কোন সোধে তেতিয়াহ'লে উত্তৰটো হ'ব ওম বিৰলা, যিয়ে 2019 চনৰ জুন মাহৰ পৰা 2024 চনলৈকে কণ্টিনিউ কৰিলে। তাৰে পিছত আপোনাৰ 2024 চনৰ জুনত ৰি-ইলেক্টেড হৈ কিনে এতিয়া বৰ্তমানলৈকে কণ্টিনিউ কৰি আছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2লৈ, হু এমং দ্য ফলোয়িং ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া। অৰ্থাৎ তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ইয়াত সুধিছে। অপশ্যন এ দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি জৱাহৰলাল নেহৰু, চি মহম্মদ আলী জিন্না, ডি লাল বাহাদুৰ শাস্ত্ৰী। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া কুৱেশ্যন নম্বৰ 3লৈ আগবাঢ়িছোঁ, বাই হুম ৱেৰ দ্য ৱৰ্ডছ socialist and secular added to the preamble of the constitution। অৰ্থাৎ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা কাৰ দ্বাৰা সংযোজন হৈছিল এইটো সুধিছে। এ দিয়া আছে 16th Amendment, বি 7th Amendment, চি 42nd Amendment, ডি 44th Amendment। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 42nd Amendment, যিখন এমেণ্ডমেণ্ট হৈছিল 1976 চনত। আৰু ইয়াত আচলতে ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰৰ লগত আৰু এটা শব্দ আছিল, সেইটো হৈছে ইণ্টিগ্ৰিটি। গতিকে সেইটো মনত ৰাখিব। এতিয়া কুৱেশ্যন নম্বৰ 4লৈ আগবাঢ়িছোঁ, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ ৰিটেন বাই ডক্টৰ B.R. আম্বেদকাৰ called the heart and soul of the Indian Constitution। অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ডক্টৰ B.R. আম্বেদকাৰে হৃদয় আৰু ভাৰতীয় সংবিধানৰ আত্মা বুলি লিখিছিল সেইটো সুধিছে। গতিকে ইয়াত অপশ্যন এ দিয়া আছে আৰ্টিকল 14, বি আৰ্টিকল 19, চি আৰ্টিকল 356 আৰু ডি আৰ্টিকল 32। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ডি আৰ্টিকল 32। আৰু আৰ্টিকল 32টো মনত ৰাখিব। আৰ্টিকল 32ৱে কয় ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। আৰ্টিকল 32টো কি হয়? ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, আণ্ডাৰ দ্য কনষ্টিটিউশ্যন হুৱেৰ কেন উই চি দ্য আইডিয়েলছ অফ ইণ্ডিয়ান ডেম'ক্ৰেচি। অৰ্থাৎ সংবিধানৰ অধীনত ভাৰতীয় গণতন্ত্ৰৰ আদৰ্শ ক'ত দেখা পোৱা যায় সেইটো সুধিছে। ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ প্ৰিএম্বল। গতিকে এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, দ্য ফেডাৰেল ছিষ্টেম ইন ইণ্ডিয়া ইজ বেছড অন দ্য মডেল অফ। অৰ্থাৎ ভাৰতৰ ফেডাৰেল ব্যৱস্থাটোৰ আৰ্হি কোনখন দেশৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে সেইটো সুধিছে। ইয়াত অপশ্যন এ দিয়া আছে কানাডা, বি আমেৰিকা, চি দিয়া আছে UK আৰু ডি আপোনাৰ দিয়া আছে জাপান। আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে কানাডা। এতিয়া 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ইজ ইনক্লুডেড
ইন অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাত মানে ইয়াৰে কোনটো অন্তৰ্ভুক্ত কৰা হৈছে সেইটো সুধিছে গতিকে ইয়াত অপশ্যন এ দিয়া আছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ বি দিয়া আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট চি দিয়া আছে ৰাইট টু ফ্ৰীডম ডি দিয়া আছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ৰাইট টু ফ্ৰীডম ৰাইট টু ফ্ৰীডমত আপোনাৰ আৰ্টিকল 19ৰ পৰা আৰ্টিকল 22লৈকে আছে আৰু এই যে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এইটো আপোনাৰ আৰ্টিকল 21ত পোৱা যায় 8 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ টু চিকিউৰ এ ইউনিফৰ্ম চিভিল কোড ইজ এ অৰ্থাৎ একেধৰণৰ নাগৰিক সংহিতা সুৰক্ষিত কৰিবলৈ এইটো এটা হৈছে এ ফাণ্ডামেণ্টেল ৰাইট বি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি চি বোথ এ এণ্ড বি ডি নান অফ দোজ আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আৰু এই ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি চাবলৈ গ'লে আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35লৈকে আছে যিটো কনষ্টিটিউশ্যনৰ পাৰ্ট 3ত পোৱা যায় সেইটো মনত ৰাখিব এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ দ্য ষ্টেটছ এনজয় ইনক্লুচিভ জুৰিডিকশ্যন অন দ্য ছাবজেক্ট ইন দ্য অৰ্থাৎ কোনখন তালিকাত ৰাজ্যসমূহে বিষয়সমূহৰ ওপৰত একচেটিয়া অধিকাৰ ক্ষেত্ৰ লাভ কৰে সেইটো সুধিছে ইয়াত এ দিয়া আছে ষ্টেট লিষ্ট বি কনকাৰেণ্ট লিষ্ট চি বোথ এ এণ্ড বি ডি নান অফ দোজ আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে এ ষ্টেট লিষ্ট অৰ্থাৎ ৰাজ্যিক তালিকা এতিয়া একেবাৰে শেষৰ কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 10 নম্বৰত দিয়া আছে ফ্ৰম হুইচ ডেট ডিড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাম ইনটু ফ'ৰ্চ অৰ্থাৎ কোন তাৰিখৰ পৰা ভাৰতৰ সংবিধান বলবৎ হৈছিল এইটো সুধিছে এ অপশ্যন দিয়া আছে 26 জানুৱাৰী 1950 বি 26 জানুৱাৰী 1947 চি 15 আগষ্ট 1955 ডি 15 আগষ্ট 1950 আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 26 জানুৱাৰী 1950 গতিকে আজিলৈকে ইমানে পুনৰ এটা ভিডিঅ'ত 10টা কুৱেশ্যন লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম